ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে আজি শিল্পী দিৱস ৰাজ্যজুৰি স্মৰণ আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা লংকাৰ কাকিত সদৌ অসম ছাত্ৰ সন্থাই দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শিল্পী দিৱসত ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় নেতৃত্বই এই কাৰ্যসূচীৰ প্ৰথম দিনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এক আৱক্ষ মূৰ্তি উন্মোচন কৰা হয় দ্বিতীয় দিনা আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰেণ্য শিল্পীগৰাকীক প্ৰদৰ্শন কৰা হয় শিল্পীগৰাকীৰ অমৰ সৃষ্টিৰাজি শিল্পী দিৱসৰ এই কাৰ্যসূচীস্থলীৰ পৰাই ৰূপকোঁৱৰৰ নামত এটা ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তন কৰাৰ দাবী আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ একেদৰে ৰূপকোঁৱৰৰ বাসগৃহ সংৰক্ষণৰ ব্যৱস্থা কৰাৰো দাবী সভাপতি উৎপল শৰ্মাৰ ডবল ইঞ্জিন চৰকাৰৰ কথা কৈ আছেতো গতিকে ডবল ইঞ্জিন চৰকাৰক আমি ক'ব খোজোঁ যিগৰাকী শিল্পীয়ে ভাৰতবৰ্ষৰ চতুৰ্থ বৰ্ষত জয়মতী সৃষ্টি কৰিছে যিগৰাকী শিল্পীয়ে নিজে ষ্টুডিঅ' স্থাপন কৰি ছবি নিৰ্মাণ কৰিছে যিগৰাকী শিল্পীয়ে 33টা চৰিত্ৰত নিজৰ কথাৰে পুৰুষ মহিলাৰ কথাৰে ডাবিং কৰিছে যিগৰাকী শিল্পীয়ে নিজে ছবি ঘৰ স্থাপন কৰি ছবি প্ৰচলন কৰিছে সেইগৰাকী শিল্পীৰ নামত দাদা চাহেব ফাল্কে বঁটাৰ দৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তন কৰিব লাগে যদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি যদি ৰজাঘৰৰ যদি অকণমানো যদি শ্ৰদ্ধা আছে এই ৰাষ্ট্ৰীয় বঁটা অতি সোনকালে প্ৰৱৰ্তন কৰিব লাগে শিল্পীগৰাকীয়ে দেখুৱাই যোৱা সেই বাটকে সাৰোগত কৰি আমি আগবাঢ়ি আছোঁ আৰু আমি আশা প্ৰকাশ কৰিছোঁ যে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদি অসম চৰকাৰেও তেওঁৰ প্ৰতি থকা দায়িত্ব পালন কৰিব আজিলৈকে তেখেতৰ যিটো তামোলবাৰী বাগিচাৰ যিটো ঘৰ সেই ঘৰটি আজিলৈকে সংৰক্ষণ নহ'ল সংবৰ্ধন নহ'ল তেখেতৰ নামত আজিলৈকে কোনো এখন বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠা নহ'ল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নামত আজিলৈকে কোনো এটা গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা নহ'ল মহান শিল্পীগৰাকীক তেওঁৰ সাধনাৰ থলী তেজপুৰতো গীতে মাতে সোঁৱৰণ কৰা হয় এই পবিত্ৰ দিনটোত তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত শিল্পীজনৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় একেদৰে অসম সাংস্কৃতিক সঞ্চালকালয়ৰ তেজপুৰ কাৰ্যালয় জ্যোতিভাৰতী আৰু শোণিতপুৰ প্ৰশাসনৰ উদ্যোগত শিল্পীগৰাকীৰ সৃষ্টি তথা সাধনাৰ থলী পৈতৃক গৃহ পকীতো শিল্পী দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় এই অনুষ্ঠানত অংশ লৈ তেজপুৰৰ বিধায়ক তথা কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই কয় 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ মূল অধিৱেশনত এটি গীত পৰিৱেশন কৰা হৈছিল গীতটিৰ ৰচনা জ্যোতিপ্ৰসাদ আগৰৱালা সুৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেজপুৰৰ আৰু গীতটি যথাসময়ত পৰিৱেশন কৰা হ'ল আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰাই কৰে হেৰা জ্যোতি তুমি প্ৰথম অসমীয়া আধুনিক গীত শুনালাহে আৰু আজি 2024 চন 100 বছৰ হ'ল আমি এইকেইদিনৰ ভিতৰতে তেজপুৰত আমি সকলো শিল্পী কলা কুশলীক লৈ পেলাই আমি 100 বছৰীয়া গীতটিৰ আমি উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ একেদৰে বঙাইগাঁও পাঠশালা অভয়াপুৰী পৰ্বতচূড়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পী দিৱসৰ দিনটোত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে বৰেণ্য শিল্পীগৰাকীক কাজিৰঙাৰ অৰ্কিড পাৰ্কতো আয়োজিত শিল্পী দিৱসৰ কাৰ্যসূচীত ৰূপকোঁৱৰক স্মৰণ কৰে বিধায়ক অখিল গগৈয়ে এই কাৰ্যসূচীতে অৰ্কিড পাৰ্কৰ শিল্পীসকলক সম্বৰ্ধনাও জ্ঞাপন কৰে বিধায়কগৰাকীয়ে লগতে উপস্থিত পৰ্যটকসকলকো ৰূপকোঁৱৰ সন্দৰ্ভত অৱগত কৰে বিধায়ক অখিল গগৈয়ে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম